নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ফাৰ্ষ্ট ইন আসাম অৰ্থাৎ অসমৰ প্ৰথম এই টপিকটোৰ ওপৰত আজি আমি টপ 25 MCQ ডিসকাস কৰিম। হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। অপশন এ। অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1917 The first women university in Assam is located in অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যোৰহাটত। অপশন এ। Who was the first person to receive a PhD? PhD লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? ৰাধিকাৰাম ঢেকিয়াল ফুকন। অপশন সি। তেখেতে লাভ কৰিছিল 1890 চনত। এতিয়া কিছুমান জায়গাত আপোনালোকে মইদুল ইছলাম বৰাকো পাব, কিন্তু তেখেতে PhD লাভ কৰিছিল কেতিয়া? 1931ত। The first Assamese color film was প্ৰথম অসমীয়া ৰঙীন ছবি আছিল ভাইটি। অপশন বি। ভাইটিখন কেতিয়া ৰিলিজ হৈছিল? 1972ত। আৰু কোনে ডাইৰেক্ট কৰিছিল? কমল নাৰায়ণ চৌধুৰী। Which was the first Assamese film to win a national award? অৰ্থাৎ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন আছিল? আৰু সেইখনৰ নাম হ'ল পিয়লি ফুকন। অপশন এ। কেতিয়া লাভ কৰিছিল? 1955 চনত। ওকে। আৰু কোনে ডাইৰেক্ট কৰিছিল? ফণী শৰ্মা। Who was the first to win the Assam Ratna Award? অসম ৰত্ন বঁটা প্ৰথম কোনে লাভ কৰিছিল? ভূপেন হাজৰিকাই। অপশন সি। কেতিয়া লাভ কৰিছিল? 2009 চনত। Who is the first Assamese female IPS officer? প্ৰথম অসমীয়া মহিলা IPS বিষয়া কোন? সংযুক্তা পৰাশৰ। অপশন সি। এতিয়া চাব ক'বাত আপোনালোকে ইয়ামিন হাজৰিকাও পাব, কিন্তু তেখেত ডাইৰেক্টলি IPS হোৱা নাছিল। তেখেত পুলিচ সাৰ্ভিসৰ পৰা পুলিচত আছিল, তাৰ পৰা তেওঁ IPS বিষয়ালৈ প্ৰমোশন পাইছিল। Who is the first Assamese to win the দাদা চাহেব ফালকে award? দাদা চাহেব ফালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল ডক্টৰ ভূপেন হাজৰিকা। অপশন বি। তেখেতে কেতিয়া লাভ কৰিছিল? 1992ত। Who was the first Assamese female to receive the Arjuna Award? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? তেখেতৰ নাম হ'ল মনালিসা বৰুৱা মেহতা। অপশন ডি। তেখেত এগৰাকী টেবুল টেনিছ প্লেয়াৰ। ওকে। আৰু কেতিয়া লাভ কৰিছিল অৰ্জুন বঁটা? 1987ত। Who was the first Assamese to receive the Arjuna Award? অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? তেখেতৰ নাম হ'ল ভোগেশ্বৰ বৰুৱা। অপশন বি। কেতিয়া লাভ কৰিছিল সেইটো আমি জনা বহুত দৰকাৰ। 1966ত। আৰু এটা মনত ৰাখিব, ছেপ্টেম্বৰ 3 কি পালন কৰা হয়? অভিৰুচি দিৱস। অভিৰুচি দিৱস অসমত পালন কৰা হয় কিয়? ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ছেপ্টেম্বৰ 3 অভিৰুচি দিৱস হিচাপে পালন কৰা হয়। Who was the first recipient of Assam Valley Literary Award? অসম উপত্যকা সাহিত্য বঁটা প্ৰাপ্ত প্ৰথম গৰাকী ব্যক্তি কোন আছিল? তেখেতৰ নাম হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। অপশন সি। কেতিয়া লাভ কৰিছিল? 1990। এতিয়া এই আসাম ভেলী লিটাৰেৰী এৱাৰ্ডটো কোনে প্ৰদান কৰে? উইলিয়ামছন মেগৰ এডুকেশ্যন ট্ৰাষ্ট। এইটো কেতিয়াবা পৰীক্ষাত সোধে যে আসাম ভেলী লিটাৰেৰী এৱাৰ্ডটো কোনে প্ৰদান কৰে। Which was the first Assamese children magazine? প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল? ল'ৰা বন্ধু। অপশন এ। সো ল'ৰা বন্ধুখন কেতিয়া পাব্লিছ হৈছিল? 1888ত। আৰু কোনে লিখিছিল? কৰুণাভিৰাম বৰুৱা। Who was the first Assamese woman to be awarded by Sangeet Natak Academy?
সংগীত নাটক একাডেমীৰ দ্বাৰা বঁটা প্ৰদান কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল প্ৰতিমা বৰুৱা পাণ্ডে অপশ্যন সি Which of the following was the first Assamese novel to win the Gyanpith Award? Gyanpith বঁটা লাভ কৰা নিম্নলিখিত কোনখন প্ৰথম অসমীয়া উপন্যাস আছিল মৃত্যুঞ্জয় অপশ্যন বি কেতিয়া লাভ কৰিছিল 1979ত আৰু কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Which is the first Assamese novel to win the Sahitya Academy Award? Sahitya Academy বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস কোনখন ইয়াৰিন্দাম অপশ্যন ডি কেতিয়া লাভ কৰিছিল 1961ত আৰু কোনে লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এতিয়া ইয়াত এটা কথা মন কৰিব আমাক ইয়াত সুধিছে উপন্যাস বুলি যদিহে কবিতা সংকলন বুলি কয় পোয়েট্ৰি কালেকশ্যন তেতিয়াহ'লে হ'ব বনফুল ওকে সো বনফুল কোনে লিখিছিল যতীন্দ্ৰনাথ দুৱাৰা ওকে What is the name of the first college established in Assam? অসমত স্থাপন কৰা প্ৰথমখন মহাবিদ্যালয়ৰ নাম কি কটন কলেজ অপশ্যন বি কেতিয়া স্থাপন হৈছিল 1901 চনত Who was the first secretary of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল শৰৎ চন্দ্ৰ গোস্বামী অপশ্যন সি Which of the following was the first Assamese mini magazine? নিম্নলিখিত কোনখন প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনী আছিল বিন্দু অপশ্যন ডি আৰু বিন্দুখনৰ এডিটৰ কোন আছিল ডক্টৰ ভূপেন হাজৰিকা Who was the first Assamese to receive the Major Dhyan Chand Khel Ratna Award? Major Dhyan Chand Khel Ratna বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল আৰু তেখেতৰ নাম হ'ল লভলীনা বৰগোহাঁই অপশ্যন এ আৰু কেতিয়া লাভ কৰিছিল 2021 চনত Who was the first Assamese to be appointed Chief Justice of High Court? So এই প্ৰশ্নটোত এটা মন কৰিব প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন হয় উচ্চ ন্যায়ালয়ৰ মানে আমাৰ গুৱাহাটী হাইকোৰ্টৰ কথা সুধিছে সো তেতিয়াহ'লে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব হলিৰাম ডেকা অপশ্যন সি What is the name of the first female High Court Judge of Assam? অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ গৰাকীৰ নাম কি তেখেতৰ নাম হ'ল মীৰা শৰ্মা অপশ্যন বি Which was the first daily newspaper in Assam? অসমৰ প্ৰথম দৈনিক বাতৰি কাকত কোনখন আছিল দৈনিক বাতৰি অপশ্যন সি এখন প্ৰকাশ হৈছিল 1935ত ক'ৰ পৰা ফ্ৰম ঠেঙাল ভৱন ডেট ইজ ইন যোৰহাট What is the name of the first Assamese woman writer to win the Sahitya Academy Award? সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া লেখিকাৰ নাম কি নলিনীবালা দেৱী অপশ্যন বি তেখেতে কেতিয়া লাভ কৰিছিল 1957ত আৰু কিহৰ কাৰণে অলকানন্দাৰ কাৰণে আৰু এখন এখন পোয়েট্ৰি কালেকশ্যন ইয়াতে আৰু এটা কথা মন কৰিব নলিনীবালা দেৱী তেখেত ফাৰ্ষ্ট ওমেন টু প্ৰিচাইড over Assam Sahitya Sabha. Who was the first Assamese to become president of National Congress? জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল তেখেতৰ নাম হ'ল দেৱকান্ত বৰুৱা অপশ্যন সি দেৱকান্ত বৰুৱা কেতিয়া হৈছিল 1975ত ওকে আৰু মনত ৰাখিব 1975তে কি হৈছিল নেশ্যনেল ইমাৰ্জেন্সি
হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু এপিয়াৰ অন এ ষ্টেম্প ডাক টিকেটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন ডি এইখিনি আছিল ফাৰ্ষ্ট ইন আছামৰ প্ৰথমটো পাৰ্ট যদিহে আপোনালোকৰ প্ৰশ্নসমূহ ভাল লাগিলে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ